ঘোষণা কৰা হ'ব আৰু এই কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ইতিমধ্যে কালিৰ কিছু সোশ্যাল মিডিয়াত মুখ্যমন্ত্ৰীয়ে ফেসবুক লাইভ যোগে যি কথা কৈছিল আপোনালোকে হয়তো কিছু কথা শুনিছে সকলোৱে আশা কৰি আছিল যে এডিআৰিৰ পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব কাৰণ আশাবাদী যথেষ্ট সংখ্যক যুৱক যুৱতী আছে জীৱনৰ যুৱক যুৱতী আছে যিসকলে এইবাৰ পৰীক্ষাৰ জৰিয়তে এটা চাকৰি পায় তেওঁলোকে নতুনকৈ এটা যাত্ৰা আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰিছে যথেষ্ট সংখ্যক যুৱক যুৱতীৰ মন্তব্য আমি পাইছিলো ডিজিটেল মাধ্যমত হওক বা পৰীক্ষা দিবলৈ অহাৰ সময়ত সকলোৱে পৰীক্ষা ভাল হৈছে বুলি কৈছে গতিকে সকলোৱে আশা কৰি আছে যে তাৰ কপালত এটা চাকৰি আছে কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছিল যে 1 লাখ গনি মই চাকৰি দিম যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰিছে তেতিয়া তেওঁ কৈছিল যে ৰাজ্যত যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক চাকৰি দিয়াৰ চেষ্টা কৰা হ'ব কাৰণ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগসমূহত যথেষ্ট সংখ্যক পদ খালী আছে আৰু মুখ্যমন্ত্ৰীয়ে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি ইতিমধ্যে তেওঁ কৰি গৈ আছে আৰু সেই প্ৰতিশ্ৰুতি যি লক্ষ্য আছে 1 লাখ যুৱক যুৱতীক চাকৰি দিয়াৰ তালে আৰু এটা খাপ আগুৱাব কাৰণ 7 মাৰ্চত তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গ এডিআৰি তৃতীয় বৰ্গ যিখিনি পৰীক্ষা হৈছিল আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা হৈছিল তেওঁলোকৰ ৰিজাল্ট দিব বুলি কালি মুখ্যমন্ত্ৰী ঘোষণা কৰিছে আৰু কৈছে এটা পোষ্টৰ বিপৰীতে দুজনকৈ প্ৰাৰ্থীক তেওঁলোকে এতিয়া বৰ্তমান প্ৰথমতে তেওঁলোকে সিলেক্ট কৰিব কাৰণ পৰীক্ষা যেটো লিখিত পৰীক্ষা হৈছে লিখিত পৰীক্ষাত এটা পোষ্টৰ বিপৰীতে দুজনকৈ দিয়া হ'ব তাৰ পিছত মৌখিক পৰীক্ষা হ'ব মৌখিক পৰীক্ষাৰ অন্তত এজনে চাকৰি পাব দুজনৰ ভিতৰত মুখ্যমন্ত্ৰী কালি ফেসবুক লাইভত হেতু কথা কৈছে গতিকে যথেষ্ট এই পৰীক্ষা টাফ হৈছে কাৰণ দেখিছো যে পৰীক্ষাৰ প্যাটাৰ্ন যেনেকুৱা ধৰণৰ আহিছিল ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট সময় দিয়া হৈছিল যেনেকুৱা ধৰণৰ সিলেবাস দিয়া হৈছিল সেই সিলেবাসৰ ওপৰত প্ৰশ্ন আহিছে আৰু নিকা নিযুক্তিটো এটা ডাঙৰ কথা কাৰণ এই সময়ত এই বিজেপি চৰকাৰ সময়ছোৱাত বিশেষকৈ ইয়াৰ আগৰবাৰ আমি যি দেখিলো এডিআৰি পৰীক্ষা অনুষ্ঠিত হ'ল বা অন্য যিসমূহ পৰীক্ষা অনুষ্ঠিত হৈছে আৰক্ষী হওক বা স্বাস্থ্য বিভাগৰ হওক সকলোতে কিন্তু যোগ্যজনে চাকৰি পাইছে পূৰ্বৰ পৰিস্থিতি নাই গতিকে সকলো এইবাৰ পৰীক্ষাক লৈ আশাবাদী হৈ আছে যে 7 মাৰ্চৰ দিনটোত কাৰ ভাল ফলাফল হ'ব কোনে কোনে চাকৰি লাভ কৰিব গতিকে সকলোৰে আশা আৰু পৰীক্ষা জুনে দিছে যিসকলে ভাল হৈছে ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে যে এইবাৰ পৰীক্ষাৰ ফলাফলক লৈ তেওঁলোক যথেষ্ট আশাবাদী আৰু মুখ্যমন্ত্ৰীয়ে যেতিয়াই বিভিন্ন ধৰণৰ কামত উপনিৰ্বাচনৰ সময়তে আমি দেখিলো বা অন্য সময়তে আমি দেখিলো ৰাজ্যৰ যি প্ৰান্তলৈকে গৈছে তেখেতক কিন্তু এই পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন কৰিছিল যে মামা পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব গতিকে মুখ্যমন্ত্ৰীয়ে কৈছিল যে ফেব্ৰুৱাৰী শেষৰ ফাললৈ নহলে মাৰ্চৰ প্ৰথম সপ্তাহত ৰিজাল্ট আহিব আৰু মুখ্যমন্ত্ৰী কোৱাৰ ধৰণে তেওঁ কালি এটা ফেসবুক লাইভ যোগে আতি আহিছে আহি পেলাই কৈছে যে 7 মাৰ্চত অপেক্ষা অন্ত পৰিব যিসকল ছাত্ৰ ছাত্ৰী আছিল যিসকল নিবনুৱা যুৱক যুৱতী আছে আশাৰে ৰৈ আছিল যে এডিআৰি 2.0 যেটো দ্বিতীয়বাৰলৈ অনুষ্ঠিত হৈছে হেতু কেতিয়া ৰিজাল্ট দিব গতিকে ঘোষণা কৰা হ'ল 7 মাৰ্চত পৰীক্ষাৰ ৰিজাল্ট তেওঁলোকে পাব আৰু এটা ভাল কথা যে নিকা নিযুক্তিৰ ক্ষেত্ৰত যিসকলে মেধা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক যেনেকুৱা ধৰণৰ তেওঁলোকৰ পৰা বাৰ্তা পোৱা গৈছে বা তেওঁলোকৰ মতামত পোৱা গৈছে আপোনালোকে মন্তব্য কৰিব পাৰে মোৰ ইয়াত 2-4 জনে মন্তব্য কৰিছে মই আপোনালোকৰ মতামত ল'ব বিচাৰিম যে আপুনি কোন স্থানৰ পৰা কৰিছে বা আপোনালোকৰ পৰীক্ষা কেনেকুৱা হৈছে এডিআৰি পৰীক্ষাৰ ফলাফলক লৈ আপোনালোক কিমান আশাবাদী আৰু এই চৰকাৰৰ যি নিযুক্তি আছে এই নিযুক্তিক লৈ আপোনালোক কিমান আশাবাদী কাৰণ কেৱল 7 মাৰ্চে নহয় কেইবাটাও দিন ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে 7 মাৰ্চৰ দিনটোত কেৱল এডিআৰিৰ বাবে লগতে 4 মাৰ্চত ঘোষণা কৰা হ'ব অসম আৰক্ষী গাড়ী চালকৰ পৰীক্ষাৰ ফলাফল যেটো এডিআৰিৰ 3rd গ্ৰেডৰ যেটো গ্ৰেজুৱেচন লেভেলৰ পৰীক্ষা আছিল গ্ৰেজুৱেচন লেভেলৰ পৰীক্ষাৰ বিহলি বেলা যোনটো পৰীক্ষা অনুষ্ঠিত হৈছিল গাড়ী চালকৰ বাবে হেতু 4 মাৰ্চত ঘোষণা কৰা হ'ব অসম আৰক্ষী যেটো গাড়ী চালকৰ পৰীক্ষা হৈছিল তাৰ পিছত যদি ক'বলৈ যাও কমান্ডো বেটেলিয়নৰ পৰীক্ষাৰ ফলাফল 27 মাৰ্চত ঘোষণা কৰা হ'ব যিসকল কমান্ডো বেটেলিয়নৰ কাৰণে বিশেষকৈ দিছিল পৰীক্ষা তেওঁলোকে 27 মাৰ্চত তেখেতলোকৰ ফলাফল ঘোষণা কৰা হ'ব 30 এপ্ৰিলত ঘোষণা কৰা হ'ব অসম আৰক্ষী 4th গ্ৰেডৰ যিসকলে চাকৰিৰ বাবে বহিছিল পৰীক্ষা তেওঁলোকৰ গতিকে 7 মাৰ্চ 4 মাৰ্চ 12 মাৰ্চত ঘোষণা কৰা হ'ব কনিষ্টেবলৰ এবি আৰু ইউবি যিসকল পৰীক্ষা দিছিল গতিকে 7 4 12 মাৰ্চ 27 মাৰ্চ আৰু 30 এপ্ৰিল এই দিনকিটাত যিসকলে পৰীক্ষাত বহিছে যিসকল যাৰ ভাল হৈছে পৰীক্ষা তেওঁলোকৰ বাবে এটা ভাল দিন কাৰণ তেওঁলোকে হয়তো চাকৰি লাভ কৰিব আৰু অসম আৰক্ষী নিযুক্তিৰ ক্ষেত্ৰত ইতিমধ্যে কৈছো বৰ্তমান চৰকাৰী চাকৰিৰ ক্ষেত্ৰত পূৰ্বৰ সেই পৰিবেশ নাই নিকা প্ৰযুক্তিৰে হৈছে আৰু মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে কোনো ধৰণৰ যিসকলে যোগ্য আছে তেওঁলোকে চাকৰি পাব আৰু গনি ৰাজ্যৰ 1 লাখ যুৱক যুৱতীয়ে চাকৰি পাব যিসকল হেতু পোষ্টৰ বাবে বা সেই পদটোৰ বাবে তেওঁলোকে নিজকে যোগ্য বুলি ঘোষণা কৰিব পাৰে পৰীক্ষাৰ জৰিয়তে ইতিমধ্যে কৈছো যে এই যি লিখিত পৰীক্ষাটো হ'ব তেতিয়া লিখিত পৰীক্ষাটো হৈ গলে তেওঁলোকে চাকৰি নাপায় তাৰ পিছত আৰু এটা খাপ থাকিব আৰু এটা ষ্টেপ থাকিব যেটো হৈছে মৌখিক পৰীক্ষা যেটো
দুজন প্ৰাৰ্থীক এটা পোষ্টৰ বাবে সিলেক্ট কৰা হ'ব দুজন প্ৰাৰ্থীক মৌখিক পৰীক্ষা ল'ব মৌখিক পৰীক্ষাত যোনজনে ভাল কৰে তেওঁহে সেই চাকৰিটোৰ বাবে যোগ্য বিবেচনা কৰা হ'ব গতিকে যথেষ্ট সালি জাৰি চাই পৰীক্ষাসমূহৰ ৰিজাল্ট দিয়া হ'ব বা এজনক এটা পদৰ বাবে ৰখা হ'ব কিন্তু আশাৰ বতৰা যে ৰাজ্যত বৰ্তমান সময়ত আমি দেখিছো উদ্যোগৰ ক্ষেত্ৰত হক ব্যক্তিগত উদ্যোগ আহিছে এডভান্টেজ আসামৰ ফালৰ পৰা আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে নিযুক্তি হ'ব ৰাজ্যত উন্নয়ন হ'ব কিন্তু চৰকাৰী চাকৰি কথাটো কিছু পৃথক গতিকে সকলে বিচাৰে যে চৰকাৰী চাকৰি পালে ভাল গতিকে চৰকাৰী চাকৰিৰ বাবে যিসকল আশাবাদী আছিল 7 মাৰ্চৰ দিনটো তেওঁলোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন হ'বলৈ গৈ আছে কেৱল 7 মাৰ্চটো এটো কাৰণে কৈছো 7 মাৰ্চটো হৈছে এডিআৰই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা লগতে 4 মাৰ্চ 12 মাৰ্চ 27 মাৰ্চ আৰু 30 এপ্ৰিল এই চাৰিটা দিনো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ যিসকলে অসম আৰক্ষী চতুৰ্থ বৰ্গৰ পৰীক্ষা দিছে কমাণ্ডো বেটেলিয়নৰ পৰীক্ষা দিছে আৰু অসম আৰক্ষীৰ গাড়ী চালকৰ বাবে পৰীক্ষা দিছে আৰু লগতে কনিষ্টেবলৰ এবি আৰু ইউবিৰ ফলাফল ঘোষণা কৰা হ'ব মুখ্যমন্ত্ৰীয়ে ক'লে যে যিসকল যোগ্য তেওঁলোকে চাকৰি পাবই আৰু নিজেই এই নিযুক্তি প্ৰক্ৰিয়াটোক লৈ মুখ্যমন্ত্ৰী যথেষ্ট আশাবাদী আৰু তেওঁ কৈছে তেওঁ যেটো সপোন আছিল যে 1 লাখ অসমীয়া যুৱক যুৱতীক যিসকলে যোগ্য যিসকলে চৰকাৰী চাকৰি পাবৰ বাবে যোগ্য তেওঁলোকে কিন্তু চাকৰি পাব আৰু তাত কোনো ধৰণৰ নিকা নিযুক্তিয়ে হ'ব নিকা নিযুক্তিৰ বাহিৰে অন্য ধৰণে কোনো ধৰণে কিন্তু চাকৰি লাভ নকৰে গতিকে আমি দেখিছিল ইয়া আগৰবাৰ যেটা নিযুক্তি হৈছিল ধনীৰ পৰা দুখীয়ালৈকে সমাজৰ থকা প্ৰত্যেকটো শ্ৰেণীৰ মানুহে কিন্তু চাকৰি পাইছে যেটুক লৈ পেলাই মুখ্যমন্ত্ৰী এজন ডাইনামিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতসকলে সকলো আশাবাদী আৰু কৈছে তেওঁ বিশেষকৈ উঠি অহা প্ৰজন্মৰ বাবে বা এখন নতুন অসম গঢ়াৰ যি সপোন তেওঁৰ যি এটা আৰম্ভ কৰিছিল বিশেষকৈ চাকৰিৰ পৰা চাকৰি উদ্যোগীকৰণ এডভান্টেজ আছে আমি দেখিলো টাটাকে আদি কৰি ৰিলায়েন্স আদি কৰি বিভিন্ন ধৰণৰ গ্ৰুপবোৰ ইয়ালৈ আহিছে কিন্তু তাতো অসমৰ যুৱক যুৱতীয়ে কিন্তু চাকৰি পাব টাটা সেমিকণ্ডাক্টৰ কথা আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই তাত প্ৰায় 30000 নিবনুৱা যুৱক যুৱতীয়ে চাকৰি পাব অসমৰ আৰু প্ৰত্যেক বছৰি 5000 কৈ চাকৰি দিয়া হ'ব টাটা সেমিকণ্ডাক্টৰ গতিকে ৰিলায়েন্সও আহি আছে লগতে জিন্দাল গ্ৰুপ আহিছে বিভিন্ন ধৰণৰ জেএছডব্লিউ গ্ৰুপ আহিছে বিভিন্ন ধৰণৰ উদ্যোগ ইয়ালৈ আহিছে জাপানৰ পৰা আহিছে ইয়াৰ পৰা জাপানৰ অসমৰ যুৱক যুৱতীয়ে জাপানত গৈ চাকৰি পাব বুলি কোৱা হৈছে গতিকে যথেষ্ট আশা আছে কিন্তু তাৰ মাজতে ব্যক্তিগত খণ্ডৰ মাজতেই এবাৰ এডিআৰই পৰীক্ষাৰ ফলাফলক লৈ পেলাই যথেষ্টখিনি প্ৰশ্ন আহিছে যে এডিআৰই ফলাফল ঘোষণা 7 মাৰ্চত কৰা হ'ব লগতে 4টা অন্য পৰীক্ষা কথাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে গতিকে সকলো আশাবাদী আৰু আপোনালোকে জুন এই পৰীক্ষাটো যিসকলে নিজেই এডিআৰই পৰীক্ষাত বহিছে যিসকলে আপোনালোক আশাবাদী যে আপোনালোকৰ এইবাৰ নহয় এইবাৰ আপোনালোকে নিযুক্তি পত্ৰ লাভ কৰিব মুখ্যমন্ত্ৰীৰ হাতৰ পৰা গৈ আপোনালোকে নিযুক্তি পত্ৰ লাভ কৰিব পাৰে আপোনালোকে আমাক কমেন্ট কৰিব পাৰে আৰু নিযুক্তি প্ৰক্ৰিয়াক লৈ বা এই নিযুক্তি ব্যৱস্থাটোক লৈ আপোনালোকৰ কেনেকুৱা মন্তব্য বা কিমান আশাবাদী আপোনালোক হেতুক লৈ আপোনালোকে মন্তব্য কৰিব পাৰে মুখ্যমন্ত্ৰীয়ে কি কৈছিল কালি ফেচবুক লাইভত আমি আপোনালোকক শুনাব বিচাৰিছো আৰু মুখ্যমন্ত্ৰীৰ এই মন্তব্যটো শুনাই মই লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ সাব ইন্সপেক্টৰ আমাৰ ইউবি এবি কমিউনিকেশ্যন এই তিনিটা ক্ষেত্ৰত অসম আৰক্ষীয়ে সাব ইন্সপেক্টৰ পোষ্টৰ পৰীক্ষা পাতিছিল ইয়াত পদ আছিল 203টা ইয়াৰে ইতিমধ্যে লিখিত পৰীক্ষা হৈ গ'ল আৰু এই লিখিত পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ল যিসকলে কাট অফ নম্বৰ পাবলৈ সক্ষম হ'ল তেওঁলোকৰ তালিকা 6 মাৰ্চ তাৰিখে আৰক্ষী বিভাগে প্ৰকাশ কৰিব 6 মাৰ্চ তাৰিখে লিখিত পৰীক্ষাৰ ৰিজাল্ট হোৱাৰ লগে লগে পিএছটি আৰু পিইটি আৰম্ভ হ'ব আৰু পিএছটি আৰু পিইটিৰ এডমিট কাৰ্ড আপোনালোকে 9 মাৰ্চত ডাউনলোড কৰিব পাৰিব আৰু পিএছটি আৰু পিইটি 17 মাৰ্চৰ পৰা আৰম্ভ হ'ব এয়া হ'ল অসম পুলিচৰ সাব ইন্সপেক্টৰ ইউবি এবি আৰু কমিউনিকেশ্যন ইয়াৰ বাবে যি পৰীক্ষা হৈছিল ইয়াৰ পিছত আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল কনষ্টেবল সেইটো হ'ল কনষ্টেবল ইউবি কনষ্টেবল এবি কনষ্টেবল কমিউনিকেশ্যন আৰু সাব অফিচাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি সাৰ্ভিস কনষ্টেবলৰ ইউবিত পোষ্ট আছিল 1760টা কনষ্টেবল এবিত পোষ্ট আছিল 2301টা কনষ্টেবল কমিউনিকেশ্যনত পোষ্ট আছিল 466টা আৰু সাব অফিচাৰ ফায়াৰ সাৰ্ভিসত পোষ্ট আছিল মাত্ৰ
এটা এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে PST আৰু PET কমপ্লিট হল এই পৰীক্ষাটোৰ যিসকলে PST PET কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব অৰ্থাৎ কনষ্টেবল UB/AB পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব ইয়াৰ পিছত আপোনালোকে নিজেও জানে যে এটা লিখিত পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব আৰু এই লিখিত পৰীক্ষাটিৰ বাবে যিসকলে কাট অফ মাৰ্ক পাবলৈ সক্ষম হ'ব তেওঁলোকে এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ফাইনেলি AB/UB ৰিটেন টেষ্ট 23 মাৰ্চত অনুষ্ঠিত হ'ব ইয়াৰ পিছত অসম আৰক্ষীত ড্ৰাইভাৰৰ 667টা পোষ্টৰ বাবে PST আৰু PET অনুষ্ঠিত হৈছিল এই ড্ৰাইভাৰৰো PST PETৰ পৰীক্ষাৰ ৰিজাল্ট অহা পৰহি দিনাখন অৰ্থাৎ 4 মাৰ্চ তাৰিখে অসম আৰক্ষীয়ে ঘোষণা কৰিব ইয়াৰ পিছত স্বাভাৱিকভাৱে ড্ৰাইভিং টেষ্ট হ'ব আৰু ড্ৰাইভিং টেষ্টৰ পৰীক্ষাৰ বাবে এডমিট কাৰ্ডো 4 তাৰিখৰ পৰা লাভ কৰিব পাৰিব আৰু ৰিটেন টেষ্ট ড্ৰাইভিং টেষ্ট ৰিটেন পিছত হ'ব প্ৰথমতে ড্ৰাইভিং হ'ব ড্ৰাইভিং টেষ্ট 10 মাৰ্চত পৰা অনুষ্ঠিত হ'ব অৰ্থাৎ 4 তাৰিখে PST PET ৰিজাল্ট দিব এডমিট কাৰ্ডো 4 তাৰিখে দিব আৰু 10 মাৰ্চৰ পৰা ড্ৰাইভিং টেষ্ট হ'ব আৰু ফাইনেলি ইয়াৰ পিছত এটা লিখিত পৰীক্ষাটো আমি এপিয়াৰ কৰিব লাগিব এতিয়া মই আহিছো কনষ্টেবল ABCDO অৰ্থাৎ কমান্ডো বেটেলিয়ন এই ক্ষেত্ৰত ইয়াত পোষ্ট খুব কম আছিল মাত্ৰ 164টা পোষ্ট আছিল 164 কাৰণ কমান্ডো বেটেলিয়ন বিলাক নতুন বেটেলিয়ন ইয়াত ভ্যাকেন্সি অহাৰ এতিয়া প্ৰশ্নটো বহুত কম কমান্ডো বেটেলিয়নৰ ৰিজাল্ট আমি আমাৰ কাট অফ মাৰ্কস যেটো PST আৰু PET যেটো কাট অফ মাৰ্ক তাক আমি 27 মাৰ্চ তাৰিখে ঘোষণা কৰিম অৰ্থাৎ কমান্ডো বেটেলিয়নৰ 164 পদৰ বিপৰীতে আমাৰ যি ৰিজাল্ট হ'ব কাট অফ মাৰ্কস এনাউন্স হ'ব 27 মাৰ্চ তাৰ পিছত এডমিট কাৰ্ড আহিব 1 এপ্ৰিল তাৰিখে আৰু সাইকোমেট্ৰিক টেষ্ট 8 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব আমাৰ গ্ৰেড 4 অসম আৰক্ষীত 258টা পোষ্টৰ বাবে অনুষ্ঠিত হৈছিল গ্ৰেড 4 পৰীক্ষাৰ PST PET হৈ গল আৰু কেইটামান হ'ব বাকি আছে 15 মাৰ্চলৈকে চলিব হে ইয়াৰ PST PET ৰিজাল্ট আমি দিউতে কিছু পলম হ'ব 30 এপ্ৰিল পাবগৈ এয়া হল অসম আৰক্ষীৰ সম্পৰ্কত আপোনালোকে জানিব বিচৰা তথ্য ইয়াৰ পিছত বহুত লৰা ছোৱালীয়ে মোক সুধি আছে যে ADRE ৰিজাল্ট কেতিয়া দিব ADRE ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি আমাৰ ৰিক্ৰুটমেন্ট কমিশন আছে তেওঁলোকে ঘোষণা কৰিব যিমান কেইটা পদ আছে তাৰ বিপৰীতে দুজনকৈ লৰা ছোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অৰেল অনুষ্ঠিত হ'ব অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি 7 মাৰ্চ তাৰিখে ঘোষণা কৰিম এটা পোষ্টৰ বিপৰীতে দুজনকৈ লৰা ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব শেষৰ নম্বৰটোত যদি
বেছি ল'ৰা ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়াহ'লে হয়তো 3000 পোষ্টৰ বিপৰীতে মই ধৰি ল'ব কৈছো 6000 ল'ৰা ছোৱালী পাছ কৰিব লাগে কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়াহ'লে একে নম্বৰ পোৱা ল'ৰা ছোৱালী সকলেও পৰীক্ষাটো ডেফিনেটলি পাছ কৰিব অৰ্থাৎ আমি যদি ধৰি লওঁ 50 যে কাট অফ মাৰ্ক কিন্তু 50 যদি 50 জন ল'ৰাই নম্বৰ পাইছে তেতিয়াহ'লে 50 জন ল'ৰাই লিখিত পৰীক্ষাত পাছ কৰিব গতিকে 1:2 বুলি ক'লেও 1:2 একেবাৰে গ্ৰামাটিক্যাল সেন্সত নহব হয়তো 2-4 ল'ৰা ছোৱালীয়ে বেছিকৈ পাছ কৰিব এডিআৰইৰ পৰীক্ষালৈ তাৰ ৰিজাল্ট কি হ'ব তাক আপোনালোকে জানেই সেইবাবে মই যিসকলে পাছ কৰিব তেওঁলোকক অভিনন্দন জনাইছো যাতে অৰেলৰ বাবে তেওঁলোক সাজু হ'ব পাৰে আৰু যিসকলে পাছ নকৰিব আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু লগতে অসমত উদ্যোগসমূহ আহিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানো আছে আমি নিজকে তৃতীয় আৰু চতুৰ্থ বৰ্গত নহলেও বেলেগ ধৰণে পাছ কৰি বেলেগ ধৰণেও জীৱন সফল কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম বহুত ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বিএ পাছ কৰা ল'ৰাইও পৰীক্ষা দিছে এতিয়া কথাটো হ'ল আমি কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে কেতিয়াবা আপোনালোকে এনেকে মোক ফেচবুকত লিখে টুইটাৰত লিখে যেন মই সব গম পাওঁ কোনোবা ল'ৰা এজনে যদি বিএ পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব আপোনালোকে খবৰ দিব আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে কিন্তু এডুকেশ্যনেল কোৱালিফিকেশনক তেওঁলোকে লুকুৱাই ৰাখিছে আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে